Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ আসামিছৰ 7 নম্বৰ চেপ্টাৰ ভাৰতীয় সংস্কৃতি। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হ'ব। লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰত তোমালোকৰ HSLC এক্সামত আহি গৈছে কিছুমান কুৱেশ্যনো আলোচনা কৰা হ'ব। সো ভিডিঅ'টো লাষ্টলৈকে চাবা। লগতে তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহ'লে কুৱেশ্যন এনসাৰ কেইটা অতি সহজতে বুজি পাবা। সো এবাৰ চেপ্টাৰটো পঢ়িবা, ঠিক আছে? চোৱা, চেপ্টাৰটোৰ নাম হয় ভাৰতীয় সংস্কৃতি আৰু লেখক হৈছে হেম বৰুৱা, ঠিক আছে? তাৰপিছত চোৱা কুৱেশ্যনকেইটা। প্ৰথমতে 1 নম্বৰ কুৱেশ্যন চোৱা। 1 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ হ'ব ক্ৰমবৰ্ধমান শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ, ঠিক আছে? মাত্ৰ এটা ৱৰ্ড হয় ক্ৰমবৰ্ধমান শক্তি, ঠিক আছে? ক্ৰমবৰ্ধমান শক্তি, ক্ৰমবৰ্ধমান শক্তিয়ে কি হয়? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হয়, ঠিক আছে? তাৰপিছত 2 নম্বৰ চোৱা, ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? এনসাৰ হ'ব ফ্ৰম বলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা, ঠিক আছে? তাৰপিছত নেক্সট কুৱেশ্যন চোৱা। 3 নম্বৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে? এনসাৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে, ঠিক আছে? কনফিউজিং হয় যদিও চোৱা ভালকৈ কি হয়, এইটো আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে, ঠিক আছে? তাৰপিছত নেক্সট চোৱা 4 নম্বৰ, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি, ঠিক আছে? তাৰমানে কোনটো যুগত বেছিকৈ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ বেছিকৈ হৈছিলে সেইটো লিখিব লাগে। এনসাৰটো হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। সো যেতিয়া নেকি বৌদ্ধ ধৰ্মৰ প্ৰথমতে প্ৰচাৰ হৈছিলে, তাৰ যেতিয়া আৰম্ভণি আছিলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ, তেতিয়া কি আছিলে? ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ হৈছিলে, ঠিক আছে? তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? এনসাৰ হ'ব শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিত আৱিষ্কাৰ হৈছিল, ঠিক আছে? তাৰপিছত নেক্সট চোৱা 6 নম্বৰ, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? এনসাৰ হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা হ'ল ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। চ' ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ দুটা কি কি হয়? প্ৰথমটো হৈছে গঠনৰ সৰলতা, তাৰপিছতটো হৈছে সূক্ষ্মতা, ঠিক আছে? তাৰপিছতটো চোৱা নেক্সট কুৱেশ্যন, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? এনসাৰ হ'ব অজন্তাৰ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে প্ৰথমে মাৰ্ক কৰি ৰাখিবা, ঠিক আছে? এনসাৰটো হ'ব চোৱা, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন, তাৰপিছত নেক্সটটো হৈছে আনটো হুমহীয়া জীৱন, ঠিক আছে? তাৰপিছত নেক্সট চোৱা 8 নম্বৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? এনসাৰ হ'ব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে, ঠিক আছে? একেবাৰে সৰু এনসাৰ হয়, বাকীখিনি বাছ মিলাই লিখা হৈছে। এনসাৰটো বাছ এইখিনি হ'ব সমন্বয়ৰ বস্তু, ঠিক আছে? তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? এনসাৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে, ঠিক আছে? চিত্ৰশিল্পক বেছি স্থায়ী বুলি কোৱা হৈছে সুকুমাৰ কলাৰ ভিতৰত। তাৰপিছত নেক্সট 10 নম্বৰ কুৱেশ্যন, হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টামান শব্দৰ ভিতৰত পৰিচয় দিয়া। এনসাৰ হ'ব হেম বৰুৱাৰ অসমীয়া সাহিত্যৰ এগৰাকী আধুনিক কবি, ঠিক আছে? এইটো তোমালোকে যদি পইণ্ট কৰি লিখা তেনেহ'লে এইটোৱে এটা পইণ্ট লিখিব পাৰিবা, তাৰপিছতো নেক্সটটো আৰু এটা পইণ্ট লিখিব পাৰিবা, ঠিক আছে? তোমালোকে ট্ৰাই কৰিবা পইণ্ট কৰি লিখিবৰ কাৰণে, তেনেকৈ হ'লে বেছি লিখিব নালাগে। পইণ্ট কৰি লিখিলে তোমালোকে প্ৰত্যেকটো পইণ্টতে কমচে কম 2টামান পইণ্টতে তোমালোকে 1 মাৰ্ক পাই যোৱা, আৰামত তোমালোকে মাৰ্ক পাই যাবা, ঠিক আছে? তাৰপিছত চোৱা নেক্সট লাইন, প্ৰবন্ধকাৰ আৰু কৃতি সাংসদ তেওঁৰ ৰচনাৰ আধুনিকতা আৰু প্ৰগতিশীল চিন্তাৰ প্ৰকাশ দেখা যায়। তাৰপিছত বালিচন্দা মনময়ূৰী তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ, তেওঁ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলৰ দৰে গ্ৰন্থৰে অসমক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিলে। তাৰপিছত নেক্সট চোৱা 11 নম্বৰ, ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। এনসাৰ হ'ব হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল কথা হ'ল ভাৰতীয় সংস্কৃতিৰ বিৰাট সমন্বয় আৰু উদাৰতা। চোৱা ইয়াত চোৱা এইটো লাইন তোমালোকে মন কৰিবা, হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল কথা হ'ল ভাৰতীয় সংস্কৃতিৰ বিৰাট সমন্বয় আৰু উদাৰতা। ইয়াত চোৱা প্ৰথমতে লেখকজনৰ নাম লিখা হৈছে, ঠিক আছে? তাৰপিছত এই পাঠটোৰ নাম লিখা হৈছে। ইয়াত কিন্তু তোমালোকে এই দুটা বস্তু মন কৰিবা, এই দুটা অতি ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে যদি যেতিয়া এইটো এনসাৰ লিখিব যাবা তেতিয়া এই দুটা তোমালোকে
নিশ্চয় লিখিবা, কিয়নো এই দুটা তোমালোকে লিখিলে অতি ইজিলি মাৰ্ক পাই যাবা। এইটো এনচাৰৰ একেবাৰে সঠিক যিটো আৰম্ভণি হয় এনেকৈ লিখিলে তোমালোকৰ আৰম্ভণিটো খুব সুন্দৰ হ'ব, ঠিক আছে। চ' এনেকৈ লিখিবা, হেমবৰুৱাৰ ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল কথা হ'ল ভাৰতীয় সংস্কৃতিৰ বিৰাট সমন্বয় আৰু উদাৰতা, আৰ্য অনাৰ্য দ্ৰাবিড় মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ লগতে বহিৰাগত শক, সোণ আৰু ইছলামীয় সংস্কৃতিৰ সংমিশ্ৰণত এই মহান সংস্কৃতি গঢ়ি উঠিছে। লেখকে ইয়াত সভ্যতা সংস্কৃতিৰ পাৰ্থক্য দেখুৱাই কৈছে যে সংস্কৃতি হ'ল জাতি এটাৰ সৃষ্টিশীল প্ৰতিভাৰ প্ৰকাশ। মহেঞ্জোদাৰো হৰপ্পাৰ যুগৰ পৰা আধুনিক যুগলৈকে ভাৰতীয় সংস্কৃতিয়ে বাহিৰৰ প্ৰভাৱবোৰক নিজৰ মাজত বিলীন কৰি এক বিচিত্ৰতাৰ মাজত ঐক্য গঢ়ি তুলিছে, যাৰ নিদৰ্শন আমাৰ শিল্পকলা, স্থাপত্য আৰু ধৰ্মীয় চিন্তাত স্পষ্ট হৈ পৰিছে। এই নিৰন্তৰ গ্ৰহণশীলতা আৰু সমন্বয়ী মনোভাৱেই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণশক্তি, ঠিক আছে। অতি সুন্দৰকৈ লিখি দিয়া হৈছে যাতে কুৱেশ্যনটো তোমালোকে অতি সহজতে বুজিব পাৰা, লগতে তোমালোকৰ এক্সামিনাৰ যাতে মাৰ্ক কাটিব নোৱাৰে এনেকৈ সুন্দৰকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ইয়াৰ পৰা লিখি ল'বা, ঠিক আছে। তাৰপিছত চোৱা 12 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। চ' এনচাৰটো হ'ব কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিপূৰ্ণ, কাৰণ ভাৰতীয় সংস্কৃতি কোনো এটা বিশেষ জাতিৰ একক সৃষ্টি নহয়, তাৰমানে কি হয় কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিপূৰ্ণ বুলি কৈছে, ঠিক আছে। কাৰণ ভাৰতীয় সংস্কৃতি কোনো নিৰ্দিষ্ট এটা জাতিৰে সৃষ্টি হোৱা নাই, ইয়াত সমন্বয়েৰে ভাৰতীয় সংস্কৃতিটো সৃষ্টি হৈছে। ইয়াত সকলো ধৰণৰ জাতি বসবাস কৰি আছে মিলিজুলি, ঠিক আছে। যেনেকৈ আৰ্য অনাৰ্য দ্ৰাবিড় স্থানীয় গোষ্ঠীৰ লগতে গ্ৰীক, শক, সোণ আৰু মংগোলীয় আদি বিদেশী শক্তিৰ সংস্কৃতিৰ সংমিশ্ৰণতহে এই সংস্কৃতি গঢ়ি উঠিছে। ধৰ্মীয় বিশ্বাস, স্থাপত্য আৰু ভাষা সাহিত্যৰ আদান প্ৰদানৰ মাজেৰে হোৱা এই বিৰাট সমন্বয়ৰ বাবেই ভাৰতীয় সংস্কৃতিক এক বিৰাট সমন্বয়ৰ বস্তু বুলি কোৱা হয়, ঠিক আছে। ইয়াত চোৱা এইটো কুৱেশ্যন অতি সহজকৈ লিখি দিয়া হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 13 নম্বৰ, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা, ঠিক আছে। ইয়াত কৈছে সভ্যতা আৰু সংস্কৃতি দুটা বেলেগ বেলেগ বস্তু হয়, বেলেগ বেলেগ শব্দ হয়, এই দুটাৰ পাৰ্থক্যটো কি হয় এইটো লিখিব লাগে, ঠিক আছে। চ' চোৱা পাৰ্থক্যটো কি হ'ব, সভ্যতা আৰু সংস্কৃতিৰ পাৰ্থক্য হ'ব, সভ্যতা হ'ল সমাজৰ এক বাহ্যিক আৰু শৃংখলাবদ্ধ অৱস্থা যিয়ে মানুহৰ বাবে এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলে। আনহাতে সংস্কৃতি হ'ল এটা জাতিৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা যি ভাষা, সাহিত্য, কলা আৰু দৰ্শনৰ মাজেৰে প্ৰকাশ পায়। সভ্যতাই সংস্কৃতিৰ বাবে ভেটি তৈয়াৰ কৰে, ঠিক আছে। চ' কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা, তাৰপিছত এনচাৰটো বুজিবৰ কাৰণে চেষ্টা কৰিবা, ঠিক আছে। যদি তোমালোকে এনচাৰটো বুজি লোৱা তেনেহ'লে তোমালোকৰ মুখস্থ কৰাৰ দৰকাৰ নাই, তোমালোকে বনাই লিখিব পাৰিবা। চ' চোৱা ইয়াত কি কৈছে, সভ্যতা হ'ল সমাজৰ এক বাহ্যিক আৰু শৃংখলাবদ্ধ অৱস্থা। চ' কি কৈছে, সভ্যতা সমাজৰ এটা বাহ্যিক, আভ্যন্তৰীণ নহয় যদি বাহ্যিক হয়, কিন্তু এইটো শৃংখলাবদ্ধভাৱে তৈয়াৰ কৰা এটা অৱস্থা হয় যিয়ে মানুহৰ বাবে এক সুস্থ আৰু সামাজিক পৰিৱেশ গঢ়ি তোলে, আৰু যিটো নেকি মানুহৰ সুস্থ আৰু সামাজিক পৰিৱেশৰ কাৰণে দায়ী হয়। তাৰপিছত কিন্তু তাৰ পৰিৱৰ্তে সংস্কৃতি হ'ল জাতিৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা, আৰু সংস্কৃতি কি হয়, এইটো এটা জাতিৰ আভ্যন্তৰীণ প্ৰতিভা হয়, জীৱনৰ এটা প্ৰতিভা হয়, য'ত নেকি ভাষা, সাহিত্য আৰু কলা দৰ্শনৰ মাজেৰে ইয়াত প্ৰতিভাটো প্ৰকাশ পায়, ঠিক আছে। তাৰপিছত চোৱা নেক্সট 14 নম্বৰ কুৱেশ্যন, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। চ' এনচাৰ হ'ব, উত্তৰ ভাৰতীয় ভাস্কৰ্য হ'ল হিন্দু আৰু ইছলামীয় শৈলীৰ এক সুন্দৰ সমন্বয়। ইয়াৰ মূল বৈশিষ্ট্য হ'ল গঠনৰ সৰলতা, সূক্ষ্মতা আৰু জ্যামিতিক ৰেখাৰ ব্যৱহাৰ। ইছলামীয় প্ৰভাৱৰ বাবে ইয়াত জটিল কাৰুকাৰ্যৰ পৰিৱৰ্তে সৌন্দৰ্য আৰু প্ৰাণস্পৰ্শী সৰলতা দেখা যায়, যাৰ শ্ৰেষ্ঠ নিদৰ্শন হ'ল তাজমহল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 15 নম্বৰ কুৱেশ্যনটো, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এনচাৰ হ'ব, মহাৰাষ্ট্ৰত অৱস্থিত অজন্তাৰ গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ। চ' এইটো ক'ত আছে, মহাৰাষ্ট্ৰত অৱস্থিত, ঠিক আছে। মহাৰাষ্ট্ৰত অৱস্থিত অজন্তাৰ গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ। এই ছবিবোৰত বৌদ্ধ যুগৰ সন্ন্যাস জীৱনৰ মৌনতা আৰু সমূহীয়া জীৱনৰ আনন্দ, এই দুয়োটা বিপৰীতধৰ্মী ভাৱৰ সুন্দৰ সমন্বয় ঘটিছে। এফালে দয়া আৰু ধ্যান, আনফালে প্ৰেম আৰু যৌৱনৰ প্ৰাচুৰ্য অংকন কৰি শিল্পীয়ে জীৱনৰ সকলো দিশ সামৰি লোৱাৰ এক অনন্য প্ৰয়াস কৰিছে। ই ভাৰতীয় শিল্পকলাৰ এক শ্ৰেষ্ঠ নিদৰ্শন।
তাৰপিছত ষ্টুডেণ্টছ 16 নম্বৰ কুৱেশ্যনটো চোৱা মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা এনচাৰ হ'ব সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি মূল বৈশিষ্ট্য আছিল প্ৰচুৰ ব্যক্তিবোধ ইয়াৰ লক্ষ্য আছিল সমষ্টিগত জীৱনৰ পৰিৱৰ্তে ব্যক্তিৰ জীৱন আৰু বৈশিষ্ট্যসমূহ প্ৰকাশ কৰা এই শিল্পৰীতি ভাৱ প্ৰৱণতাতকৈ উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰে অধিক সমৃদ্ধ আছিল পৰৱৰ্তী সময়ত এই ব্যক্তিবাদী ধাৰাটো ভাৰতৰ পৰম্পৰাগত চিত্ৰকলাৰ সৈতে সংমিশ্ৰিত হৈ এক নতুন ভাৰসাম্যৰ সৃষ্টি কৰিছিলে তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যন কি দি আছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে এনচাৰ হ'ব উত্তৰ ভাৰতৰ সংগীতে আমাৰ চকুত পেলোৱা নতুন বস্তুটো হ'ল ইয়াৰ গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ এই উৰণীয়া ভাৱটো লেখকৰ মতে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি ঠিক আছে তো কবিৰ ভাষাত কি কৈছে কবিয়ে কৈছে যে ইয়াৰ গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ তো এইটোৰ মতলব কি হয় এইটোৰ মিনিংটো হ'ব ইয়াত এই উৰণীয়া ভাৱটোকে লেখকৰ মতে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি ঠিক আছে তাৰমানে ইয়াত কোনো নিৰ্দিষ্ট সুৰৰ কথা কোৱা হৈছে লোকগীতত ব্যৱহাৰ কৰা ঠিক আছে তাৰপিছত নেক্সট চোৱা 18 নম্বৰ কুৱেশ্যন ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টোকা যুগুত কৰা এনচাৰ হ'ব ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা অপৰিসীম ইছলামৰ আগমনে ভাৰতত এক নতুন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছিলে তাৰপিছত ভাস্কৰ্য ইছলামৰ যিটো কি হয় কুৱেশ্যন কি হৈ দিছে ইয়াত অৰিহণা কিমান আছিলে তাৰ ভাস্কৰ্যৰ ওপৰতো বহুত অৰিহণা দিয়া আছিলে তো এইটো কি আছিলে চোৱা ইছলামীয় স্থাপত্যৰ সৰলতা আৰু হিন্দু কাৰুকাৰ্যৰ মিলনে তাজমহলৰ দৰে অপূৰ্ব নিদৰ্শন জন্ম দিছিলে চ' এটা আজিও বিশ্বৰ ভিতৰত বহুত কি হয় আচৰিত বস্তু এটা কি হয় তাজমহল হয় যিটো নেকি ইছলামীয় স্থাপত্যৰ এটা নিদৰ্শন ঠিক আছে স্থাপত্য বা ভাস্কৰ্যৰ নিদৰ্শন তাৰপিছত নেক্সট চোৱা সংগীত আৰু ভাষা ইছলামৰ প্ৰভাৱত সংগীতত নতুন সুৰ আৰু গজলৰ দৰে শৈলীৰ লগতে ভাষাৰ ক্ষেত্ৰত উৰ্দুৰ জন্ম হৈছিলে তাৰপিছত সামাজিক প্ৰভাৱ কি আছিলে ইছলামৰ সামাজিক গণতন্ত্ৰৰ ধাৰণাই ভাৰতীয় সমাজ ব্যৱস্থাক বাৰুকৈ প্ৰভাৱিত কৰিছিল তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 19 নম্বৰ প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা এনচাৰ হ'ব প্ৰাক মুছলিম আৰু মুছলিম যুগৰ শিল্পকলাৰ চমুটোকা প্ৰথমতে প্ৰাক মুছলিম যুগৰ লিখা হৈছে ঠিক আছে চোৱা এই যুগৰ শিল্পকলা মূলতঃ ধৰ্মকেন্দ্ৰিক আছিল অজন্তা ইলোৰা আৰু হাছিৰ দৰে ঠাইত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰচাৰ স্পষ্ট ইয়াত বিশালতা জটিল কাৰুকাৰ্য আৰু মানৱীয় আৱেগৰ প্ৰকাশ দেখা যায় তাৰপিছত নেক্সটত আছে মুছলিম যুগ প্ৰথমতে আলোচনা কৰা হৈছে প্ৰাগ মুছলিম যুগ ঠিক আছে তাৰপিছত মুছলিম যুগৰ বিষয়ে চ' মুছলিম যুগত কি আছিলে চোৱা এই যুগত মূৰ্তিৰ সলনি জ্যামিতি কাৰ্ষি ফুলপাতৰ নক্সা আৰু কেলিগ্ৰাফিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইয়াৰ মূল বৈশিষ্ট্য ঠিক আছে তাৰপিছত সমন্বয় পৰৱৰ্তী সময়ত হিন্দু আৰু ইছলামীয় শৈলীৰ মিলনত ইণ্ডো ইছলামিক শিল্পকলাৰ জন্ম হয় যাৰ শ্ৰেষ্ঠ উদাহৰণ হ'ল তাজমহল ঠিক আছে তাৰমানে সেইটো যুগত কি আছিলে হিন্দু মুছলমান আৰু বিভিন্ন জনজাতিৰ যিমান লোক আছিলে বিভিন্ন জাতিৰ লোক আছিলে সেই সকলোৱে মিলিজুলি থাকিছিলে মিলিজুলি আছিলে তেতিয়া সকলোৱে মিলিজুলি নিজৰ যিটো কি আছিলে নিজৰ মাজত সমন্বয় আছিলে লগতে বিভিন্ন ক্ষেত্ৰত ভাস্কৰ্যৰ ক্ষেত্ৰত বিভিন্ন সুৰ গীতৰ ক্ষেত্ৰত ইমান বহু ক্ষেত্ৰতে সকলোতে মিলিজুলি মানুহ কি কৰিছিলে এই সময়ত বসবাস কৰিছিলে কিন্তু আজিৰ সময়ত সেইটো নাই আজিৰ সময়ত ৰাজনীতিৰ কাৰণে সকলো বিচ্ছেদ হৈ গৈছে ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ব্যাখ্যা কৰা তাৰে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে চোৱা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ঠিক আছে এইটো ব্যাখ্যা কৰিব দিছে চ' চোৱা এনচাৰটো এনেকৈ হ'ব তোমালোকে এনেকৈ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা ঠিক আছে ইয়াত প্ৰসংগটো কি হ'ব প্ৰসংগ হ'ব উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য শ্ৰেণীকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে ঠিক আছে ইয়াত প্ৰায় এইটো কি কৰে কনফিউজন লগায় যে ইয়াত কি লিখে
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত সৰি ইয়াত প্ৰসংগ নহয়, এইটো সংগতি হ'ব, ঠিক আছে। এইটো ভুলকৈ দিয়া আছে। প্ৰসংগ আচলতে কোনটো হয়, কি প্ৰসংগত কথাটো কোৱা হৈছে সেইটো হয় প্ৰসংগ, আৰু ক'ৰ পৰা দিয়া হৈছে, কাৰ লগত লিংক আছে, সেইটো কোৱা হয় সংগতি। চ' এইটো কিহৰ লগত সংগতি আছে, এইটো হ'ব সংগতি, ঠিক আছে। এইটো প্ৰসংগ নহয়, এইটো হ'ব সংগতি। কিয়নো চোৱা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। চ' এইটো কোনটো চেপ্টাৰৰ লগত সংগতি আছে, কোনটো কিতাপৰ লগত সংগতি আছে, কোনটোৰ লগত মিল আছে, সেইটো দিয়া হৈছে। চ' এইটো কি হ'ব, এইটো সংগতি হ'ব, এইটো প্ৰসংগ নহয়। এইটো প্ৰায় ভুলকৈ লিখে, ইয়াতো ভুলকৈ লিখা হৈছে। তাৰপিছত চোৱা, ইয়াত হ'ব প্ৰসংগটো হ'ব এইটো কোনটো প্ৰসংগত কথাটো কোৱা হৈছে, যিটো নেকি কুৱেশ্যনত সুধিছে, যিটো নেকি তোমালোকক ব্যাখ্যা কৰিব দিছে। ভাৰতীয় সংস্কৃতিৰ অবিচ্ছিন্ন দ্বাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এই কথাটোৰ প্ৰসংগটো কি প্ৰসংগত কথাটো কোৱা হৈছে, সেইটো হৈছে প্ৰসংগ। চ' এই মাজৰটো হ'ব প্ৰসংগ, ঠিক আছে। চ' চোৱা, লেখকে ইয়াত ভাৰতীয় সংস্কৃতিৰ ধাৰাবাহিকতা আৰু ইয়াৰ বিৰাট সমন্বয়ৰ গুণটোৰ বিষয়ে উল্লেখ কৰিছে, ঠিক আছে। তাৰপিছত চোৱা, ব্যাখ্যাটো কি হ'ব, ব্যাখ্যা হ'ব ভাৰতীয় সংস্কৃতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন আৰু সাংস্কৃতিক আদান প্ৰদান এক বিৰাট সমন্বয়। আৰ্য অনাৰ্য দ্ৰাবিড় আদিৰ পৰা আৰম্ভ কৰি হক সোণলৈকে সকলোৰে অৱদান ইয়াত বিলীন হৈ আছে। ভাষা সাহিত্য কলা আৰু দৰ্শনৰ মাজেৰে প্ৰকাশ পোৱা এই নিৰবিচ্ছিন্ন গ্ৰহণশীলতা আৰু ঐক্যৰ ভাৱটোৱেই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তাৰপিছত নেক্সট কুৱেশ্যন দিছে, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন বঙাগৰ্ষাৰ সবিশেষ বুৰঞ্জী। চ' এইটো কি কৰিব লাগে, ব্যাখ্যা কৰিব দিছে, ঠিক আছে। তোমালোকে ইয়াত যদিও অকল কুৱেশ্যনত তোমালোকক কৈছে যে ব্যাখ্যা কৰা, কিন্তু তোমালোকে প্ৰসংগ সংগতি দৰ্শাইহে ব্যাখ্যা কৰিবা। এনেকৈ লিখিলে তোমালোকৰ এক্সামিনাৰ মাৰ্ক কাটিব নোৱাৰে, কিয়নো তোমালোকে আগত গৈ HSLC এক্সাম দিবা। চ' তাত তোমালোকে যিমান পাৰফেক্টকৈ পাৰা সিমানকৈ এনচাৰকেইটা লিখিবৰ কাৰণে চেষ্টা কৰিবা। ইয়াত চোৱা, এটা ভুলকৈ দিয়া আছে, ইয়াত লিখা হৈছে প্ৰথমটো প্ৰসংগ, কিন্তু এইটো হ'ব সংগতি, ঠিক আছে। চবেই ইয়াত প্ৰায়ে প্ৰসংগ বুলি ইউজ কৰে, কিন্তু এইটো হ'ব সংগতি। সংগতি কোনটো হয়, সংগতি মানে হৈছে কাৰ লগত এইটো সংগতি আছে, কাৰ লগত মিল আছে, ক'ৰ পৰা বস্তুটো লোৱা হৈছে, কাৰ পৰা এইটো দিয়া হৈছে, ওপৰত যিটো বাক্যটো দিছে এইটো ক'ৰ পৰা দিয়া হৈছে, কোনটো কিতাপৰ লগত সংগতি আছে সেইটো, ঠিক আছে। চ' ইয়াত চোৱা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। চ' ইয়াত চোৱা, অসমীয়া সাহিত্য চয়নিকাৰ পৰা দিয়া হৈছে। তো এই বাক্যটো ক'ৰ লগত সংগতি আছে, অসমীয়া সাহিত্য চয়নিকা কিতাপটোৰ লগত সংগতি আছে, য'ত হেম বৰুৱাই লিখা ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা দিয়া হৈছে। চ' সেই পাঠটোৰ লগত এই বাক্যৰ সংগতি আছে, ঠিক আছে। চ' এইটো কি হ'ব, সংগতি হ'ব, এইটো প্ৰসংগ নহয়, এইটো ভুলকৈ দিয়া আছে, ঠিক আছে। আৰু যদি তোমালোকে তথাপিও কনফিউজন থাকে, তোমালোকে এনেকৈ উল্লেখ নকৰিবা, প্ৰসংগ সংগতি এনেকৈ উল্লেখ নকৰিবা, জাষ্ট তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখি দিবা, ঠিক আছে। তাৰপিছত নেক্সটটো হ'ব কি হ'ব, এইটো হ'ব প্ৰসংগ আচলতে, ঠিক আছে। প্ৰসংগ মানে এই কথাটো ওপৰত যিটো কথা সুধিছে, এই কথাটো কি প্ৰসংগত কোৱা হৈছে। চ' কি প্ৰসংগত কোৱা হৈছে, চোৱা, লেখকে ভাৰতৰ ৰাজনীতিক পৰিৱৰ্তনৰ সত্ত্বেও ভাৰতীয় সংস্কৃতিৰ অখণ্ডতাৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। চ' চোৱা, ইয়াত ক্লিয়াৰকৈ লিখা আছে যে ভাৰতৰ ৰাজনৈতিক পৰিৱৰ্তনৰ সত্ত্বেও ভাৰতৰ যে সংস্কৃতিৰ অখণ্ডতা মানে খণ্ড নোহোৱাকৈ আছিলে, তাৰ প্ৰসংগত কোৱা হৈছে কথাটো, হয়নে। চ' এইটো কি হ'ব, প্ৰসংগ হ'ব, এইটো সংগতি নহয়, এইটো তোমালোকে ঠিক কৰি ল'বা। তাৰপিছত চোৱা, ব্যাখ্যাটো এনেকৈ লিখিব পাৰা, ভাৰতৰ ইতিহাসত বিভিন্ন সময়ত আৰ্য অনাৰ্য হক সুখ আদি বহুতো বিদেশী শক্তিৰ আক্ৰমণ আৰু ৰাজ্যৰ উত্থান পতন ঘটিছে। ইটোৰ পিছত সিটো ৰাজবংশৰ শাসন আৰু ৰাজনৈতিক ভঙাগৰ্ষাই দেশখনৰ বুৰঞ্জী ভাৰাক্ৰান্ত কৰি তুলিছিল। কিন্তু এই সকলো অস্থিৰতাৰ মাজতো ভাৰতীয় সংস্কৃতিৰ মূল সুঁতটো কেতিয়াও থমকি ৰোৱা নাছিল, বৰঞ্চ প্ৰতিটো নতুন শক্তিয়ে ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি ইয়াক অধিক শক্তিশালী আৰু সমৃদ্ধিহে কৰিছে। ৰাজনৈতিক পৰিৱৰ্তনৰ সত্ত্বেও সংস্কৃতিৰ এক নিৰবিচ্ছিন্ন ধাৰাবাহিকতাই হৈছে ভাৰতীয় বুৰঞ্জীৰ মূল বৈশিষ্ট্য, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এইটো কি কৰিব লাগে, ব্যাখ্যা কৰিব দিছে, ঠিক আছে। চ' ষ্টুডেণ্টছ, চবতে এইকেইটা চোৱা, অলপ প্ৰসংগ সংগতিকেইটা তোমালোকে ঠিক কৰি ল'বা। এইটো হ'ব সংগতি। সংগতিটো কি হয়, কি সংগতিত কোৱা হৈছে, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। যিহেতু একেটা চেপ্টাৰৰ পৰা দিয়া হৈছে, চ' চবতে সংগতিটো ছেইম হয়, তোমালোকে ছেইম লিখিব পাৰা, ঠিক আছে।
চোৱা কোনটো প্ৰসংগত কোৱা হৈছে লেখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে বাক্যটো হ'ব যিকোনো শিল্প বা কলাৰ মূলতে দুটা বিপৰীতধৰ্মী শৈলী দেখা যায় এটা হ'ল বাহ্যিক জাকজমকতা বা প্ৰচুৰ কাৰুকাৰ্য আৰু আনটো হ'ল সংযম তথা আড়ম্বৰহীনতা প্ৰথমবিধ শৈলীয়ে অতিৰিক্ত সজ্জাৰ জৰিয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে আনহাতে দ্বিতীয়বিধ শৈলীয়ে সৰলতাৰ মাজেদি মানুহৰ অন্তৰত গভীৰ আৱেগ আৰু শৈল্পিক অনুভূতিৰ সৃষ্টি কৰে এই দুই বিপৰীত পন্থাৰ সমন্বয়ে শিল্পকলাৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠে ঠিক আছে তাৰপিছত সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে এই কিউআৰটো স্কেন কৰি তোমালোকে ছাপোৰ্ট কৰিব পাৰা তোমালোকৰ সৰু এটা ছাপোৰ্টেই মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয় সো যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে ছাপোৰ্ট কৰিব পাৰা ঠিক আছে তাৰপিছত নেক্সট চোৱা ভাষা বিষয়ক তাৰে 1 নম্বৰ দিয়া আছে সন্ধি ভাঙা কিটা চোৱা সংস্কৃতি সমন্বয় সম্বন্ধ ভাৰাক্ৰান্ত সন্মত ঠিক আছে এইকেইটা সন্ধি ভাঙিব লাগে একেবাৰে ইজি হয় প্ৰথমটো চোৱা সংস্কৃতি সমযোগকৃতি তাৰপিছত সমন্বয় সমযোগ অনুযোগ অয় ঠিক আছে তাৰপিছত সম্বন্ধ এটো হ'ব সমযোগ বন্ধ সম্বন্ধ তাৰপিছত ভাৰাক্ৰান্ত বাৰযোগ আক্ৰান্ত তাৰপিছত সন্মত এটো সমযোগ মত ঠিক আছে একেবাৰে ইজি হয় তোমালোকে 2-3 ক্লাছৰ পৰা এইকেইটা পাই আহিছা তাৰপিছত চোৱা 2 নম্বৰ বিশেষণলৈ নিয়া ঠিক আছে বৈচিত্ৰ্য ভৌগোলিক বিচিত্ৰী তাৰপিছত নৈৰা বিপ্লৱ এইকেইটা কি কৰিব লাগে ট্ৰান্সফাৰ কৰিব লাগে যিকেইটা বিশেষত আছে বিশেষণলৈ নিব লাগে আৰু যিকেইটা বিশেষণত আছে সেইকেইটা বিশেষলৈ নিব লাগে ঠিক আছে চোৱা প্ৰথমটো দিয়া আছে বৈচিত্ৰ্য দ্বিতীয় হ'ব বিচিত্ৰ বিশেষণত গ'লে তাৰপিছত ভৌগোলিক এটো ভূগোল হ'ব যেতিয়া বিশেষলৈ যাব তাৰপিছত বিস্তৃতি এটো হ'ব বিস্তৃত এটো হ'ব বিশেষণ ঠিক আছে তাৰপিছত নিৰাশ্য এটো হ'ব নিৰাশ তাৰপিছত বিপ্লৱ এটো হ'ব বিপ্লৱী ঠিক আছে তাৰপিছত ব্ৰেকেটত চোৱা যেটোলৈ ট্ৰান্সফাৰ কৰা হৈছে এটো লিখা হৈ আছে ঠিক আছে তাৰপিছত চোৱা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে ভিডিঅ'ৰ শেষৰ পিনে কিছুমান তোমালোকৰ HSLC এক্সামত আহা কিছুমান অতিৰিক্ত কোৱেশ্চন এনসাৰ আলোচনা কৰা হ'ব সো চোৱা ইয়াত 2015 চনৰ পৰা 25 চনলৈকে এটো চেপ্টাৰৰ পৰা আহা কিছুমান অতিৰিক্ত অতি ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ যিকেইটা আগতে HSLC এক্সামত আহি গৈছে ঠিক আছে সো চোৱা প্ৰথমে কোৱেশ্চনটো চোৱা সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য কি আনসাৰ হ'ব সভ্যতা আৰু সমাজৰ সংস্কৃতি সভ্যতা হ'ল সমাজৰ বাহ্যিক শৃংখলাবদ্ধ অৱস্থা আনহাতে সংস্কৃতি হ'ল জাতিৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা যি কলা সাহিত্য দৰ্শন প্ৰকাশ পায় ঠিক আছে যদি তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহে তেনেহ'লে তোমালোকে এটো লিখিব পাৰা আৰু যদি 3 মাৰ্কৰ কাৰণে আহে তেনেহ'লে এটো কোৱেশ্চনে এটো চেপ্টাৰত আছে প্ৰথমতে এনসাৰটো কৰি দিয়া আছে তোমালোকে তাৰ পৰা লিখিব পাৰিবা ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰ হেম বৰুৱাৰ এখন গ্ৰন্থৰ নাম লিখা এনসাৰ হ'ব বালিচন্দা ঠিক আছে কি হয় বালিচন্দা তাৰপিছত নেক্সট চোৱা 3 নম্বৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এনসাৰ হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কোনটো হয় ক্ৰমবৰ্ধমান শক্তি এটো তোমালোকৰ কোৱেশ্চন আছে প্ৰথমতে চোৱা তাৰপিছত নেক্সট চোৱা তাজমহলক কিহৰ নিদৰ্শন বুলি কোৱা হৈছে এটো 22ত আছিল আনসাৰ হ'ব তাজমহলক হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয় এক অপূৰ্ব নিদৰ্শন বুলি কোৱা হৈছে তাৰপিছত অতিৰিক্ত 8টা সম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যদিও এইকেইটা আগতে এক্সামত আহা নাই কিন্তু আহিব পাৰে এনেকুৱা ধৰণৰ অতিৰিক্ত কোৱেশ্চন এনসাৰ কেইটামান দিয়া হৈছে চোৱা 1 নম্বৰ লেখক হেম বৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিলে এনসাৰ হ'ব পছোৱা আলোচনী সম্পাদনা কৰিছিলে ঠিক আছে তাৰপিছত 2 নম্বৰটো চোৱা লেখকৰ মতে ভাৰতৰ বুৰঞ্জী কিহৰ বুৰঞ্জী এনসাৰ হ'ব লেখকৰ মতে ভাৰতৰ বুৰঞ্জী অভিযানৰ বুৰঞ্জী হোৱাৰ লগতে সমন্বয়ৰ বুৰঞ্জী এটো তোমালোকৰ খালি ঠাইও আহিব পাৰে যে ভাৰতৰ বুৰঞ্জী অভিযানৰ বুৰঞ্জী হোৱাৰ লগতে ইয়াত তোমালোকক খালি ঠাই দিব পাৰে য'ত তোমালোকে সমন্বয় লিখিব লাগিব ঠিক আছে সো ভালকে পঢ়িবা তাৰপিছত নেক্সট চোৱা 3 নম্বৰ মহেঞ্জোদাৰোৰ সংস্কৃতিত পোৱা এটা মূল সাংস্কৃতিক উপাদান কি এনসাৰ হ'ব মহেঞ্জোদাৰোৰ সংস্কৃতিত পোৱা এটা মূল সাংস্কৃতিক উপাদান হ'ল ধ্যানস্থ শিৱৰ কল্পনা তাৰপিছত নেক্সট চোৱা কোনজন পণ্ডিতে ফ্ৰম বলগা টু গংগা গ্ৰন্থত ভাৰতলৈ হোৱা মানৱ প্ৰব্ৰজনৰ কথা বৰ্ণনা কৰিছে এনসাৰ হ'ব পণ্ডিত ৰাহুল সংস্কৃতায়নে ঠিক আছে তাৰপিছত নেক্সট চোৱা সাহিত্য দক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা প্ৰধান বৈশিষ্ট্য কি এনসাৰ হ'ব দক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ বিশালতা আৰু কাৰুকাৰ্যৰ জাকজমকতা ঠিক আছে তাৰপিছত নেক্সট চোৱা পাঠটোত উল্লেখ থকা কালীয় দমনৰ প্ৰতীকধৰ্মী ব্যাখ্যা কোনে আগবঢ়াইছিলে এনসাৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে
তাৰপিছত নেক্সট চোৱা 7 নম্বৰ কোনটো বিদেশী ধৰ্মৰ প্ৰভাৱত উত্তৰ ভাৰতীয় ভাস্কৰ্যত সৰলতা আহিছিল এনসাৰ হ'ব ইছলাম ধৰ্মৰ প্ৰভাৱত তাৰপিছত নেক্সট চোৱা লেখকৰ মতে সংস্কৃতৰ স্থায়িত্ব চিত্ৰকলাতকৈ কম কিয় এনসাৰ হ'ব কাৰণ সংস্কৃতিয়ে আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে যি অন্তৰত হিল্লোল তোলাৰ পিছতে শেষ হৈ যায় ঠিক আছে সো ষ্টুডেণ্টছ এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে তোমালোকক ছাজেষ্ট কৰিম যে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে ভালকৈ সজুৱাই থোৱা আছে তাৰ পৰা তোমালোকে চাব পাৰিবা সো ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ